হৈছিলে আৰু তেতিয়াৰ পৰাই বড়ো জনগোষ্ঠী নিখিল বড়ো ছাত্ৰ সন্থাৰ নেতৃত্বত এই দিনটো শ্বহীদ দিৱস হিচাপে পালন কৰি আহিছে আৰু আজিও সমগ্ৰ বিটিআৰ অঞ্চলত বিভিন্ন অঞ্চলত পালন কৰাৰ লগতে ইয়াত কেন্দ্ৰীয়ভাৱে নিখিল বড়ো ছাত্ৰ সন্থাই এইটো পালন কৰিছে আৰু ইয়াত আমি সকলো অংশগ্ৰহণ কৰিছোঁ। মই প্ৰথমতে আমাৰ শ্বহীদ সুজিত নাৰ্জাৰীৰ পৰা আৰম্ভ কৰি যিমানখিনি শ্বহীদ হ'ল বড়ো আন্দোলনত সকলোলৈ মই শ্ৰদ্ধা জনাইছোঁ আৰু লগতে যিসকলে নিজৰ বহুমূলীয়া জীৱন আৰু তেজ দি পেলাই বড়ো জনগোষ্ঠীৰ উত্তৰণৰ কাৰণে বড়ো জনগোষ্ঠীৰ অস্তিত্ব ৰক্ষাৰ কাৰণে কাম কৰি গ'ল তেখেতসকলক মই মোৰ তৰফৰ পৰা মই চেলুট কৰিছোঁ আৰু অনাগত দিনত তেখেতসকলৰ তেজৰ বিনিময় তেখেতসকলৰ ত্যাগৰ বিনিময়ত বড়ো সমাজখন যে আগুৱাই নিব লাগে বড়ো সমাজখনৰ ভাষা সংস্কৃতি অস্তিত্ব ৰক্ষা হ'ব লাগে এই কামবিলাক আমি কৰি আছোঁ আৰু অনাগত সময়ত কৰি যাম কাৰণ সেইটো আমাৰ সকলোৰে দায়িত্ব। আজি অসম চৰকাৰ ভাৰত চৰকাৰেও বহুত গুৰুত্ব দিছে বড়ো সমস্যাসকল সমাধানৰ কাৰণে। এটা সময়ত উত্তপ্ত আছিলে বড়ো অঞ্চল, আজি এই বড়ো অধ্যুষিত অঞ্চল শান্তি হ'ল, ইয়াত শান্তিৰ কপৌ চৰাই সদায় ৰাতিপুৱা গধূলি উৰি আছে। চ' এই পৰিৱেশবিলাক কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰে গঢ়াত আমাক সহায় কৰিলে আৰু ইয়াৰ লগতে সকলো সংগ্ৰামীবিলাকো আজি মূল খুঁটিলৈ আহিল। এইটো মানে গণতান্ত্ৰিকেই হওক অগণতান্ত্ৰিকেই হওক সকলো আজি সংগ্ৰামটো অলপ সময়ৰ কাৰণে ত্যাগ কৰি সকলো জাতি গঠনৰ কামত সকলো কাম কৰিছে। ইয়াৰ কাৰণে আমাৰ শিক্ষা দীক্ষা সমাজ সকলো দিশত আগবাঢ়ি যাই আছে। গতিকে আজি বড়োসকলৰ আত্মনিয়ন্ত্ৰণৰ কথাটোক লৈ যি এটা যোৱা দশকৰ পৰা দশক সংগ্ৰাম চলিছিলে ইয়াৰ পিছত আজি এটা পৰিৱৰ্তন আহিছে আৰু ইয়াত আজি শ্বহীদসকলৰ ডাঙৰ এটা অৱদান আছে। এইকাৰণে আমি সকলোৱে শ্বহীদসকলক শ্ৰদ্ধা জনাইছোঁ। আমি সুজিত নাৰ্জাৰীৰ এটা স্মৃতি তৰ্পণ স্মৃতি এটা বেদী নিৰ্মাণ কৰিবলৈ গৈ আছোঁ। যোৱা বছৰৰে সিদ্ধান্ত আছিলে কিন্তু এই বছৰ আমি ভাটিপাৰাত য'ত তেখেতৰ জন্মস্থান তাত সুজিত নাৰ্জাৰীৰ নামৰ এটা ডাঙৰ এটা স্মৃতি শ্বহীদ বেদী এটা তাত আমি নিৰ্মাণ কৰিম য'ত নেকি কেন্দ্ৰীয়ভাৱে অনাগত দিনত সকলো তাত গৈ পেলাই শ্ৰদ্ধা জনাব পাৰিব। চবেই পোৱা বুলি নহয়, কিছুমানে পাইছে। তেখেতসকলৰ ইতিহাসটো বেলেগ, আমাৰ ইতিহাসটো বেলেগ। আজি আমি অসমত খুব ভালকৈ আছোঁ। আমাৰ প্ৰথমবাৰৰ কাৰণে MP গৈছে, গতিকে MP জন অলপ শিকিব লাগিব, জানিব লাগিব। গতিকে খুব হাৰবাৰী নহয়, আজিয়ে চব হ'ব লাগে কাৰণ বুকুতে কল নপকে বুলি এটা কথা আছে। গতিকে আমি এটা ঘোচাতে কলটো পকাই খাব বিচৰা নাই। সবচে ডাঙৰ কথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী হ'ল আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এজন প্ৰধানমন্ত্ৰী যিজনে আজি কৈছে যে ভাৰতবৰ্ষখন বিকশিত দেশ হ'ব লাগে। বিকশিত দেশ গঢ়াৰ কাৰণে প্ৰধান মেৰুকৰণটো কোনটো কয় মানে সাম্প্ৰদায়িক মন্তব্য নিজৰ নিজৰ মানে মনৰ কথা বিভিন্ন সময়ত বিভিন্ন ব্যক্তিয়ে তেনেকুৱা ধৰণৰ মন্তব্য যিটো কৰে ইয়াৰ কিছুমান কাৰণ থাকে, কিছুমান সময় বা কিছুমান জাগালৈ কিছুমান মানে কথালৈ। গতিকে এইটো জেনেৰেল নহয়, কিন্তু আজিকালি যিহেতু ছ'চিয়েল মানে মিডিয়া আৰু সংবাদ মাধ্যম কিন্তু ঘটনা ক'ত হৈছে তাৰ লগত কথা নাই, চবে যিহেতু দেখা পায় তেতিয়া সেইটো কথা কাৰোবাৰ কাৰণে অপ্ৰাসংগিক হৈ যায়। কিন্তু জাগা বিশেষে আৰু কিছুমান ঘটনা বিশেষে এই মন্তব্যবিলাক মানুহে দিয়ে। গতিকে এইটো আমি সহজভাৱে যিটো আমাৰ জাগাত হোৱা নাই, মোৰ লগত হোৱা নাই, সেইটো নিজৰ মানে গাত লগাই ল'ব নালাগে। তেতিয়াহে সেইটো আমি মানে কি কয় এনেকুৱা এটা পৰিৱেশৰ মাজত একত্ৰিত হৈ পেলাই আমি চলিব পাৰিম। চব কথাটোৱেই যদি আমি গুৰুত্ব লওঁ আৰু নিজকো তাত সামৰি লৈ থাকে তেতিয়াহ'লে আমাৰ মাজত আমি এই পৰিৱেশৰ পৰা নিজক মুক্ত কৰি ৰাখিব নোৱাৰোঁ। কাৰণ তেনেকুৱা ধৰণৰ কথা বাৰ্তা আগৰ পৰাও চলি আছিলে, কিন্তু আগত আজিৰ নিচিনা ছ'চিয়েল মিডিয়া নাছিলে, আজিৰ নিচিনা ইলেক্ট্ৰনিক মাধ্যম নাছিলে। তো মানুহে ক'ত কি কথা কৈছে সেইটো মাত্ৰ মানে কি কয় আপোনাৰ বাতৰি কাকতত লিখাটোহে পঢ়িবলৈ পাইছে। কিন্তু আজিকালি যেনেকৈ কয় তেনেকৈ ভিডিঅ'টো দেখা পায় আৰু গতিকে দেখা পোৱাৰ লগে লগে মিশ্ৰিত প্ৰতিক্ৰিয়া সেইটো হ'বই। কিন্তু আমি সহজভাৱে ল'ব লাগিব যে সেইটো ইয়াত হোৱা নাই, সেইটো ইয়াৰ মানুহক কোৱা নাই, সেইটো মোক কোৱা নাই, এনেকুৱা ধৰণৰ ভাবি ল'লে মই ভাবোঁ এইবিলাকৰ মাজেদি ধুনীয়াকৈ চলি যাই থাকিব। কিন্তু ইলেক্ট্ৰনিক মানে কি কয় মিডিয়া আৰু আমাৰ ছ'চিয়েল মিডিয়া আজিৰ ডিজিটেল যুগত আমি ক'ত পলাই থাকিম। মই আজি ইয়াত কথা কৈ আছোঁ, কোকৰাঝাৰৰ এটা একদমবাৰে জমদুৱাৰ যিটো খুব ভিতৰুৱা জেগা, কিন্তু ইয়াত মই আজি সংবাদ মাধ্যমৰ আগত কোৱাৰ লগে লগে
গোটেই ভাৰতবৰ্ষত যিবিলাকে সেই চেনেলটো চাব তেওঁলোকে দেখা পাব গতিকে মই কত মনে মনে অকল এই জাগাৰ বিষয় লৈ ফালে মন্তব্য দিলেও সেয়া নিশ্চয়কৈ ক'বাত নহয় ক'বাত কাক বা আঘাত দিয়াৰ কথা হয়তো হ'ব পাৰে দেখা গৈছে ৰাজ্য